কম দামত এখন L2 K10 লৈ আহিছোঁ। বহুত ভাল কণ্ডিশ্যনৰ হয়, এইটো 2017 লাষ্টৰ হয়, BXI মডেল। আৰু এখানে আপোনালোকে দুটা পাৱাৰ ইনটো পাই যাব। আৰু L2 K10ত যিমানখিনি ফেচিলিটি থাকে সবই পাই যাব। গাড়ীখন একদম অৰিজিনেল পেইণ্টত আছে, সব A to Z আপোনালোকক দেখুৱাম। আৰু দামটো বহুত কম হ'ব। আৰু এইখনৰ ৰিফাইনেন্সো হৈ যাব। চকাটো চাওক, ইন্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাম কেনেকা হৈ আছে। চাই লওক আৰু গাড়ীখন কিমান কি চলিছে সব দেখাই আছো। পিছফালেও চাই লওক, পিছফালে কণ্ডিশ্যন কেইটাও চাই লওক, বহুতে ধুনীয়া হৈ আছে। ইঞ্জিনৰ সাউন্ডটো চাওক, একদম স্মুথ সাউন্ড। আৰু একদম কোম্পানীৰ সিলবোৰ সব লাগি আছে, খোলনি একোই হোৱা নাই। আৰু বডিৰ অলপো সাউন্ড নাই। এয়া চাওক, গোটেইখিনি বস্তুই সিল হৈ আছে। এয়া বনেটটো চাওক, পুৰা সিল হৈ আছে। দরজাবিলাক চাওক, এয়া চাওক পুৰা সিল আছে। এই পিছফালৰ কেইটাও চাওক, পুৰা একদম সিল, যে কিবা এক্সিডেন্ট তেনেকা নাই। এয়া চাওক পিছফালৰ ডিগ্গি কেইটা একদম পুৰা সিল হৈ আছে। এয়া চাওক, মানে এইখন গাড়ী ল'লে আপোনালোকে 10 টকাৰ কামো কৰাব নালাগে লৈ। আৰু সাউন্ড সিস্টেমো বহুত ভাল লাগি আছে। এয়া চাওক, হ'ব 3,10,000 টকা। এইখনত ৰিফাইনেন্সো হৈ যাব। তাৰপিছত ৰানিংটো হৈছে আপোনাৰ 48,000। ৰিফাইনেন্স হ'লে ৰিফাইনেন্স হৈ যাব, কেছ হ'লে কেছতো ল'ব পাৰিব। 3,10,000 টকাত ল'ব পাৰিব। গাড়ী কণ্ডিশ্যন একদম ভাল, কিবা 10 টকাৰ কাম নাই। আৰু সাসপেনশন বুশিং এইবোৰ কাম একোৱে নাই, একদম মানে সব চাৰিওফালে ঠিকেই আছে গাড়ীখন।